কি দি বনাইছে ৰিবন দিছোঁ, তাৰপিছত গ্লো ষ্টিক দিছোঁ, মণি দিছোঁ, সেইটোৱে আৰু এইটো সূতাৰ পৰা বনাইছোঁ। কোনোবাই শিকাইছিলে নে না নিজে নিজে শিকিছোঁ, মোবাইলত চাই শিকিছোঁ। মোবাইলত চাই চাই বিক্ৰী হৈছে নাই হৈছে, হ'লেই আৰু তিনিটামান আছে। কিমান 6টামান আনিছিলোঁ। গোটেইখিনি বিকিলা? বিকিলোঁ। বজাৰ ভাল ভালেই। ঘৰতে নিৰ্মাণ কৰিছোঁ। শ্বট বেষ্ট, লেভেণ্ডাৰ পাৰফিউম, গিৰিচাইন, এল'ভেৰা জুল ব্যৱহাৰ কৰিছোঁ। আৰু কি বনাইছা? আৰু আচাৰ বনাইছোঁ, নিমকি বনাইছোঁ, নাৰিকল লাৰু বনাইছোঁ। নাৰিকলৰ লাৰুটো বগা, ইয়াত নীলাও দেখিছোঁ। মানে ফুড কালাৰ দিছোঁ। কি কালাৰ? কালাৰবিলাক খাব পৰা হয়। আৰু কি আচাৰ হেৰু কিবা এইটো ঔটেঙা আচাৰ, তাৰপিছত এইটো কি আছিলে পাহৰিলে এইটো কি আছিলে জলফাই আচাৰ। নিশ্চয়, আজি যিহেতু আন্তৰ্জাতিক নাৰী দিৱস, প্ৰত্যেক বছৰে 8 মাৰ্চটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰা হয়। নাৰী দিৱসৰ এই পবিত্ৰ মুহূৰ্তত মই সকলো নাৰীকে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি প্ৰত্যেক বছৰে নাৰী দিৱসৰ দিনটোত আমি বিভিন্ন দিশত সজাগতা সৃষ্টিৰ বাবে আমাৰ মহাবিদ্যালয়ৰ মহিলা কোষে নাৰী দিৱস আয়োজন কৰি আহিছোঁ। আৰু বিভিন্ন দিশত সজাগতাৰ বাবে আমি তেনেকুৱা ধৰণৰ সজাগতামূলক সভা অথবা আলোচনা চক্ৰ আমি অনুষ্ঠিত কৰি আহিছোঁ। আৰু এইবাৰ আমি ভাবিলোঁ, যিহেতু অকল চাকৰিমুখী হ'লেই নহ'ব ছাত্ৰ ছাত্ৰীসকল, আমি বেলেগ ধৰণৰ ব্যৱসায়িক দিশতো আগবাঢ়িব লাগিব বা কেনেধৰণে স্বাৱলম্বী হ'ব পাৰি, সেই বিষয়ে আমি তেওঁলোকক এটা পুথিগত দিশতকৈ আমি ভাবিছোঁ এটা প্ৰেক্টিকেল দিশ এটা তেওঁলোকক দেখাওঁ। সেয়েহেতু আমি ভাবিলোঁ যে আজি আমি এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰোঁ। তেওঁলোকক ক'লোঁ যে যিহেতু ঘৰতে আমাৰ ছাত্ৰীসকল বহুত আগবঢ়া, তেওঁলোকে নিজে শালত কাপোৰ বব জানে, বিভিন্ন ধৰণৰ পিঠা পনা আদি তৈয়াৰ কৰিব জানে, নিজ হাতে সকলো কৰিব জানে। বহু ছাত্ৰী আমাৰ সুন্দৰভাৱে কেক বনাইছে, ফুল বনাইছে বা চাবোন বনাইছে, তেওঁলোকে সেইবিলাক ইয়ালৈ লৈ আহিছে। আৰু আমি শিক্ষকসকলে সেইসমূহ আমি ক্ৰয় কৰিছোঁ। আৰু তেওঁলোকে যে এই দিশতো এনেদৰেও যে ভৱিষ্যতে স্বাৱলম্বী হ'ব পাৰে, সেই বিষয়ে তেওঁলোকক আমি শিক্ষা এটা দিবলৈ চেষ্টা কৰিছোঁ। আৰু মই ভাবিছোঁ, আজি আমি প্ৰথমবাৰৰ বাবে আয়োজন কৰিছোঁ, কিন্তু মই ভাবিছোঁ কি আমি প্ৰথমবাৰতে সফল হৈছোঁ বুলি মই অনুভৱ কৰিছোঁ।